ভয়ংকৰ অপহৰণ কাণ্ড সংঘটিত হৈছে এবাৰ সিনেমাৰ কাইদাৰে ব্যৱসায়িক অপহৰণ কৰি নিছে 4-5 জনীয়া দুৰ্বৃত্তৰ দলে আৰু 4-5 জনীয়া দুৰ্বৃত্তৰ দলটো ৰাখিছিল এখন সাইৰেনযুক্ত এম্বুলেন্স বাহনত আৰু নিখাৰ ভাগত আসতে গ্ৰাহকৰ বেখেৰে ৰাখিছিল আৰু গ্ৰাহকৰ বেখেৰে আহি এই ঘটনা সংঘটিত হৈছে আমি সবিস্তাৰে এই খবৰ দেখিছো আৰু লিখিবলৈ পোৱা গৈছে ভয়ংকৰ অপহৰণ কাণ্ড সংঘটিত হৈছে ভয়ংকৰ অপহৰণ কাণ্ড সংঘটিত হৈছে আৰু সিনেমাৰ কাইদাৰে এবাৰ দুৰ্বৃত্তৰ দলে ব্যৱসায়িক অপহৰণ কৰি লৈ গৈছে আৰু সাইৰেনযুক্ত এখন এম্বুলেন্স বলেৰো বাহনত আহিছিল 4-5 জনীয়া এটা দুৰ্বৃত্তৰ দল আৰু সেই দুৰ্বৃত্তৰ দলটোৱে আসলে ব্যৱসায়িক প্ৰতিষ্ঠান অৰ্থাৎ দেবেন্দ্ৰ কুমাৰ নামৰ যিজন লোক আছিল সেই লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ আহিছিল আৰু গ্ৰাহকৰ বেখেৰে আহিছিল আৰু গ্ৰাহকৰ বেখেৰে আহি 4-5 জনীয়া দুৰ্বৃত্তৰ দলটোৱে অপহৰণ কৰি লৈ গৈছে দেবেন্দ্ৰ কুমাৰ নামৰ ব্যৱসায়িকজনক আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ঢকুৱাখানাৰ মাধৱাত এই অঘটন সংঘটিত হৈছে ঢকুৱাখানাৰ মাধৱাত এই ভয়ংকৰ অপহৰণ কাণ্ড সংঘটিত হৈছে আৰু সিনেমাৰ কাইদাৰে আসতে আহিছে সিনেমাৰ কাইদাৰে আহি সাইৰেনযুক্ত এম্বুলেন্স বলেৰো বাহনত উঠি আহিছিল 4-5 জনীয়া দুৰ্বৃত্তৰ দলটোৱে আৰু 4-5 জনীয়া দুৰ্বৃত্তৰ দলটোৱে গ্ৰাহকৰ বেখেৰে আহিছিল দেবেন্দ্ৰ কুমাৰ নামৰ লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত আসলে গ্ৰাহকৰ বেখেৰে আহিছিল আৰু ইটো লাগে সিটো লাগে বুলি কৈছে আৰু পৰৱৰ্তী সময়ত সেই ব্যৱসায়িকজনৰ অৰ্থাৎ দেবেন্দ্ৰ কুমাৰক অপহৰণ কৰি লৈ গৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু দোকানলৈ আসলে গ্ৰাহকৰ বেখেৰে আহিছিল আৰু পৰৱৰ্তী সময়ত অপহৰণ কৰি লৈ গৈছে আৰু ইয়াৰ পাছতে এতিয়া অঞ্চলজুৰি চেপা উত্তেজনা বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ঢকুৱাখানাৰ মাধৱাত এই ভয়ংকৰ অপহৰণ কাণ্ড সংঘটিত হৈছে আৰু নিশাৰ ভাগতে ঘটনা সংঘটিত হৈছে এই ঘটনাই এতিয়া চেপা উত্তেজনা বিৰাজ কৰিছে অঞ্চলটোত আৰু মাধৱাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে পুনৰ অপহৰণ কাণ্ড সংঘটিত হৈছে আৰু পুনৰ এইদৰে এইবাৰ সিনেমাৰ কাইদাৰে 4-5 জনীয়া দুৰ্বৃত্তৰ দলে ব্যৱসায়িক অপহৰণ কৰি লৈ গৈছে আৰু ব্যৱসায় আসলে গ্ৰাহকৰ বেখেৰে আহিছিল নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছে এই সকলো আসলে ঘটনা প্ৰত্যক্ষ কৰিছিল পৰিয়ালে প্ৰত্যক্ষ কৰিছিল একমাত্ৰ পৰিয়ালে প্ৰত্যক্ষ কৰিছিল আৰু পৰিয়ালে প্ৰত্যক্ষ কৰিও আসলে এই সমগ্ৰ ঘটনাত বাধা প্ৰদান কৰিছিল যদিও ব্যৱসায়িক অৰ্থাৎ দেবেন্দ্ৰ কুমাৰক কিন্তু পৰিয়ালৰ লোকে বচাব নোৱাৰিলে দুৰ্বৃত্তৰ দলটোৰ পৰা আৰু দুৰ্বৃত্তৰ দলটোৱে আসলে দেবেন্দ্ৰ কুমাৰক অপহৰণ কৰি লৈ গৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ঢকুৱাখানাৰ মাধৱাত এই ভয়ংকৰ অপহৰণ কাণ্ড সংঘটিত হৈছে মুহূৰ্তত ভাষ্য হৈ পৰিছে দৰ্শকসকলে আগবঢ়াইছে 6:30 বজাত আমাৰ মানুহজন দোকানত বহি আছিলে কাষ্টমাৰ ভেকচনত আহি চিগাৰেট দে বুলি কৈছিলে তেওঁ এইটো দিছে সেইটো নলয় এনেকৈ কওঁতে আমাৰ ছোৱালীজনী আহি পালেহি আমি ধৰিবলৈ লওঁতে আমাক গতিয়াই পেলাই দিয়াৰ কাৰণে তেওঁক আমি ধৰিব নোৱাৰিলোঁ তথাপিতো গাড়ীখনৰ ওচৰলৈ গৈছিলোঁ যদিও আকৌ এটা গটা মৰাৰ কাৰণে আমি তেওঁলোকক একো হেৰি কৰিব নোৱাৰিলোঁ সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে যেন আমাৰ মানুহজনক যেনে তেনে সুৰক্ষাত যেনেকৈ গৈছে তেনেকৈ যেন ঘূৰাই আনিবলৈ সকলো ৰাইজলৈ অনুৰোধ কৰিছোঁ য'তে দেখে যেন ত'তে তেওঁক ৰাখি যেন তেওঁ সুশৰীৰে ঘৰলৈ ঘূৰাই আনিবলৈ সকলো ৰাইজলৈ মই আহ্বান কৰিছোঁ তেওঁলোকে যেন আমাক সহায় কৰে আমি ছোৱালীজনী আৰু মই তেওঁ নহ'লে আমাৰ দিনতে আন্ধাৰ সকলো শেষ হৈ যাব তেওঁ বয়স 61 বছৰ তেওঁৰ নাম দেবেন্দ্ৰ কুমাৰ আৰু তেওঁ হয়তো মৰা সম্ভাৱনা নিছে বুলি মই ভাবিছোঁ আগতো এবাৰ দুবাৰ আহিছিলে তেওঁক নোৱাৰিলে নিবলৈ এইবাৰ তেওঁক জোৰ জবৰদস্তিকৈ গাড়ীত ভৰাই নিলে মানুহকেইজনক কিন্তু আমি চিনি নাপালোঁ মই সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে যেন আমাক সহায় কৰে তেওঁক উদ্ধাৰ কৰি 6:30 যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত